নমস্কাৰ অসম 30 ব্লগছৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বাইকাৰ্ছ অফ আছামৰ এটা 11th ইয়েৰ এনিভাৰ্চাৰীৰ আপোনাৰ এটা ৰাইড আৰম্ভ হ'ল। এইটো মহাৰাজ সুইটছৰ ফালৰ পৰা আহিছে। এয়া বাইকৰ লাইন আপ চাব। সকলো ৰাইডাৰ্ছ আহি মহাৰাজ সুইটছত ইয়াত একত্ৰিত হ'লে আৰু এতিয়া ৰাইড আৰম্ভ হ'ব। ৰাইডৰ ফ্লেগ অফ কৰিছে আমাৰ প্ৰাঞ্জল মোহনে। প্ৰাঞ্জল, কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে। ইনভাইটটো দিলে দাদাকো থেংক ইউ। দাদাই জনালে তাকে। আৰু এতিয়া বাইকাৰ্ছৰ এতিয়া ৰেলীটো আৰম্ভ হ'ব। প্লেক আপ কৰোঁ ধুনীয়াকৈ মজাকৈ ধুনীয়াকৈ ছেফলি ওলাইছে। ধুনীয়াকৈ ৰাইডিং গিয়া মেইনটেইন কৰি পূৰা ধুনীয়া প্ৰপাৰ তাকে ভাল লাগিছে আৰু ধন্যবাদ। এই বাইকখিনি আপোনালোকক এবাৰ দেখাই দিছোঁ। এয়া ভাইটি এজন গৈছে। দাদা অল দ্য বেষ্ট, ভালকৈ যাব। সকলো লাইন আপ কৰি কিনি এতিয়া তেওঁলোকৰ আজি 11th ইয়েৰ এনিভাৰ্চাৰী ৰাইড আপোনাৰ সোৱণশিৰিলৈ যাব। তাতে এদিন হোল্ড কৰি বাকী যাত্ৰা তেওঁলোকে তাৰপৰা সমাপ্ত কৰি ৰিটাৰ্ণ হৈ যাব নিজৰ নিজৰ। আমাৰ আপাৰ আছামৰ বহু জেগাৰ পৰা আহিছে ৰাইডাৰ আৰু এতিয়া ফ্লেগ অফ চেৰেমনি ষ্টাৰ্ট হ'ব। তাৰপিছত তেওঁলোক ওলাই যাব। চবে গম পাইছে, আপোনালোকে চবে গম পাইছে বাইকাৰ্ছ অফ আছামৰ আজি মানে 2013 পৰা 2024 এতিয়া আমি 11 বছৰত মানে ভৰি দিছোঁ। সেইটো কাৰণে আমি আজি এনিভাৰ্চাৰী ৰাইড এটা মানে অৰ্গেনাইজ কৰিছোঁ। আপোনালোকে চবেই আহিছে, মোৰ ভাল লাগিছে। সেইটোৰ বাবে আমি তাৰমানে চিফ গেষ্ট হিচাপে ফ্লেগ অফৰ কাৰণে দুজন মানুহ আমি ইনভাইট কৰি আনিছিলোঁ। এজন হ'লে প্ৰাঞ্জল মোহন মানে তেখেতে লেহ লাডাখলৈ এটা ৰাইড কৰিছিলে শিৱসাগৰৰ পৰা 1 মাহ তেওঁ পৰিবাৰক লৈ। আৰু ইফালে আহিছিলে আৰু আমি গৌতমক মাতিছিলোঁ। গৌতম মোৰ ফ্ৰেণ্ড হয়, সেইকাৰণে গৌতম বুলিয়ে কৈ দিছোঁ। গৌতমক আমি ইনভাইট কৰিছিলোঁ। তেওঁ তাৰমানে আমাক খুব ছাপোৰ্ট কৰে আৰু তেওঁ তাৰমানে আমাৰ কাৰণে আগতে আমি ডেভেলপ বনোৱা নাছিলোঁ, আমি লিখিছিলোঁ আৰু আমাৰ এইটো মানে আপুনি কৈছিলে SPSP মেগাজিনত বা অৰুণাচল প্ৰভিজনৰ কিছুমান টেলিভিছনতো পাব্লিছ হৈছিলে। সেইটো বাবে তাৰপিছত আমাৰ ব্লগ বনাবলৈ তেওঁ মানে ইনস্পায়াৰ হৈছিলে গৌতমে। সেইকাৰণে আমি গৌতমকো আমি ইনভাইট কৰি আনিছিলোঁ তেওঁক তাৰমানে এটা হেৰি কৰিবলৈ। আৰু প্ৰাঞ্জল মোহনক আমি ইনভাইট কৰিছিলোঁ। তেওঁ তাৰমানে যিটো সাহস দেখালে মানে এটা লেহ লাডাখলৈ স্কুটি এখন মানে লৈ পিনে আমাৰ অসমৰ পৰা গৈ পিনে আকৌ ধুনীয়াকৈ তেওঁ পৰিবাৰৰ লগত ঘূৰি অহা, সেইটো বাবে তেখেতক আমি ইনভাইট কৰি আনিছিলোঁ। আৰু সেইটো কাৰণে মানে আমি সমন্বয় জনাবলৈ গামোচা বোক আমি হেৰি কৰিবলৈ আমি প্ৰাঞ্জল গৌতম মানে মোৱা ঠাইৰ লগত পূৰা জড়িত। চাইক্লিং মানে বহুত পূৰা প্ৰাঞ্জলক আমাৰ ধন্যবাদ ইনভাইট দিয়াৰ বাবে। আৰু 11 বছৰ কমিটমেণ্ট ভাল লাগিলে। ৰাইডটো আপোনালোকে ভালকৈ মজা হ'ল। টাইগাৰ নেষ্টলে হওক তেওঁলোকৰ যিটো প্ৰচেষ্টা দুলীয়াজানৰ নিচিনা ঠাইৰ পৰা যিহেতু কৰিছে, সেইকাৰণে আমাৰো গৌৰৱ। আৰু বাইকাৰ্ছ অফ আছামে গোটেই অসমক লগ লগাই এই মানে এডভেঞ্চাৰৰ জৰিয়তে সকলোৰে মন প্ৰাণ উৎফুল্লিত কৰাৰ লগতে সকলোকে এটা ৰোমাঞ্চ দিছে। জীৱনৰ যিটো যাত্ৰা, এই যাত্ৰাত আমাৰ বিভিন্ন ধৰণৰ অসুবিধা আছে, সুখ দুখ আছে। সেই সুখ দুখবোৰ মাজত আমি নিজকে সজাগ কৰি বিভিন্ন ধৰণৰ পদক্ষেপ লৈ বিভিন্ন ধৰণে আগবাঢ়ো। বাইকাৰ্ছবিলাকে জীৱনৰ যিখিনি মানে আমি জেনেৰেল মানুহে নাপাওঁ সেইখিনি পায়। তেওঁলোকে যাত্ৰাৰ জৰিয়তে বিভিন্ন ঠাই ভ্ৰমণ কৰে আৰু বিভিন্ন অভিজ্ঞতা পায়, বিভিন্ন কথা জানে, যিটো কথা আমি সাধাৰণতে কিতাপ পত্ৰ আদি নাপাওঁ। মানুহৰ জীৱন দেখে,
গতিকে বাইকাৰ্ছসকলকে মই অভিনন্দন জনাইছোঁ। তেওঁলোকৰ 11 নম্বৰ যিটো যাত্ৰা 11 বৰ্ষপূৰ্তি যিটো যাত্ৰা হ'ব ভ্ৰমণটি গৈছোঁ ধুনীয়া ঠাই। ৰিচেণ্টলি মই NSPC গৈ আহিছোঁ। NSPC যিটো নান্দনিক সৌন্দৰ্য আছে নান্দনিক সৌন্দৰ্যৰ মাজত আপোনালোকে খুব ভাল পাব যদি তালৈ যায়। ভ্ৰমণটিলৈকে যাব আছে আৰু এই গেৰুকামুখ যোৱা ৰাস্তাটো বহুত ধুনীয়া। তাৰ উপৰি সোৱণশিৰি গোটেই এইটো অঞ্চল জুৰি আছে। সোৱণশিৰি বিভিন্ন অঞ্চলবোৰ বানপানীৰ লগতো যুঁজিব লগা হয়, যিখিনি মই দেখিছোঁ। আৰু লখিমপুৰৰ সেইটো ঠাইত মই বিশেষকৈ গৈ থাকোঁ আৰু দেখি থাকোঁ কাৰণে সেই মানুহখিনি বহুত সহজ সৰল আৰু আপোন অনুভৱ হয়। যদি আপোনালোকে মানুহবোৰৰ লগত ইণ্টাৰেকশ্যন কৰিব পাৰে তেতিয়া আপোনালোকে আনন্দিত হ'ব। বাইকাৰ্ছ অফ আছামক এই যাত্ৰাৰ বাবে মই শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। Your confidence among all adults is an inspiration for all bikers. The best wishes, Bikers of Assam. Thank you. তেওঁলোকক অল দ্য বেষ্ট ফৰ দ্য জাৰ্ণি।